নমস্কাৰ জে কলিভল প্ৰেজেন্ট ফাৰ্ষ্ট অন টাইমলৈ স্বাগত মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বজৰং দল কোন হয় বৰদিন উদযাপন কৰিবনে নকৰে সেই কথা কবলৈ বজৰং দল কোন হয় এবাৰ বজৰং দলক উভতি ধৰিছে আমচুৱে নলবাৰীত খ্ৰীষ্টমাছ উদযাপনক লৈ বজৰং দলে ভয়ংকৰ কাণ্ড কৰিছিল দোকানে দোকানে গৈ বৰদিনৰ সকলো সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰিছিল আৰু জ্বলাই দিয়া পৰিলক্ষিত হৈছিল আৰু তাৰ পিছতে আমচু জাঙুৰ খাইছে পোনপটীয়াকৈ কৈছে সংবিধানে সকলোকে সমান অধিকাৰ দিছে তেনেস্থলত বজৰং দলে এই দায়িত্ব ক'ত পালে কাৰ উচ্চতনিত বজৰং দলে এই কাম কৰিলে প্ৰশ্ন উত্থাপন কৰিছে আমচুৱে আৰু এই সন্দৰ্ভত কি মন্তব্য কৰিছে লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইম ইট বিগ ব্ৰেকিং বৰদিন উদযাপনৰ বিৰোধিতা কৰিবলৈ বজৰং দল কোন হয় আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে প্ৰশ্ন কৰিছে বৰদিনক লৈ বজৰং দলে কৰা কাৰ্যক গৰিহণা দিছে আমচুৱে বৰদিনক লৈ বজৰং দলে যি কাণ্ড কৰিলে সেয়া অতিকৈ নিকৃষ্ট আখ্যা দিছে সংবিধানে সকলোকে নিজৰ ধৰ্ম পালন কৰাৰ অধিকাৰ দিছে গতিকে ইয়াত কোনো বাধা আৰোপ কৰিব নোৱাৰে কোনেও বাধা দিব নোৱাৰে বজৰং দলে বাধা দিবলৈ কোন হয় বজৰং দলৰ এছাম যুৱকে কাৰ উচ্চতনিত এই কাম কৰিলে কোনে উচ্চতনি দিলে প্ৰশ্ন উত্থাপন কৰিছে নলবাৰীত ইয়াৰ পূৰ্বেও মিয়া শ্ৰমিকৰ ওপৰত আক্ৰমণ কৰা হৈছিল বজৰং দলে লক্ষ্য কৰি লৈছিল মিয়া শ্ৰমিকক এই ক্ষেত্ৰত কিয় প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰা নাই বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰা হৈছে বজৰং দলক এইবাৰ উভতি ধৰিলে আমচুৰ সভাপতিয়ে নলবাৰীত বজৰং দলে ভয়ংকৰ কাণ্ড কৰিছিল বৰদিনৰ আনন্দৰ মাজতেই স্পষ্টকৈ কৈছিল বৰদিন আমাৰ সংস্কৃতি নহয় আমাৰ সংস্কৃতি আমি উদযাপন কৰিব লাগিব আৰু তাক লৈ দোকানে দোকানে গৈ শ্বপিং মলত গৈ বৰদিনৰ সকলো সামগ্ৰী বাহিৰলৈ উলিয়াই আনি জ্বলাই দিয়া পৰিলক্ষিত হৈছিলে তীব্ৰ আন্দোলন কৰিছিলে স্পষ্টকৈ কৈছে বৰদিন আমাৰ সংস্কৃতি নহয় গতিকে বৰদিন বৰ্জন কৰিব লাগে নলবাৰীত বৰদিন উদযাপন কৰিবলৈ দিয়া নহব বুলি কৈছিলে বজৰং দলে আৰু তাক লৈ বৰ্তমান সময়ত আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে উভতি ধৰিছে বজৰং দলক বজৰং দল কোন হয় বুলি সুধিছে সংবিধানে সকলোকে নিজৰ ধৰ্ম পালন কৰাৰ অধিকাৰ দিছে গতিকে বজৰং দলে ইয়াক বিৰোধিতা কৰিবলৈ বা ইয়াক বৰ্জন কৰিবলৈ ক'বলৈ কোন হয় বজৰং দলে কাৰ উচ্চতনিত এই কাম কৰিলে কোনে এওঁলোকক উচতাইছে পোনপটীয়াকৈ কৈছে বজৰং দলে পূৰ্বতেও এই কাম কৰি আহিছিলে মিয়া শ্ৰমিকৰ ওপৰত বজৰং দলে অত্যাচাৰ কৰি আহিছিলে নলবাৰীত নিষিদ্ধ কৰিছিলে বজৰং দলে মিয়া শ্ৰমিক তাক লৈও শূন্য হৈ পৰিছে আমচুৰ সভাপতিগৰাকী আমচুৰ সভাপতিগৰাকীয়ে এটা কথা স্পষ্টকৈ কৈছে সংখ্যালঘু হোৱাৰ কাৰণেই এই কাম কৰি আছে নেকি সংখ্যালঘুক বাৰে বাৰে টাৰ্গেট কৰা হৈছে নেকি সংখ্যালঘু হোৱাৰ কাৰণেই খ্ৰীষ্টমাছ পালন কৰিবলৈ দিয়া হোৱা নাই নেকি প্ৰশ্ন উত্থাপন কৰিছে আমচুৰ সভাপতিয়ে আৰু এই বজৰং দলৰ এই কাণ্ডক গৰিহণা দিছে নিকৃষ্ট আখ্যা দিছে কোনোপধ্যে গ্ৰহণযোগ্য নহয় ভাৰতৰ সংবিধানে সকলোকে সমান অধিকাৰ দিছে নিজৰ ধৰ্ম উদযাপন কৰাৰ অধিকাৰ সকলোৰে আছে তাত কোনো বাধা আৰোপ কৰিব নোৱাৰে গতিকে বজৰং দলে এই কাণ্ড যি কৰিছে সেয়া আটাইতকৈ নিকৃষ্ট কাণ্ড বজৰং দলৰ ইয়াত কোনো অধিকাৰ নাই বজৰং দলে এনে চিঞৰি আছে বজৰং দলে এইবিলাক কথা কোৱাৰ অধিকাৰ নাই এই কথা আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে স্পষ্টকৈ কৈছে আৰু বৰদিনৰ দিনটোত এনে কাণ্ডক আটাইতকৈ দুৰ্ভাগ্যজনক আখ্যা দিছে আমচুৰ সভাপতিগৰাকীয়ে আৰু বজৰং দলৰ এই কাণ্ডক লৈ প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিছে বা আহ্বান কৰিছে প্ৰশাসনে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বজৰং দলে পূৰ্বতেও এনে কাণ্ড কৰি আহিছিল সংখ্যালঘু লোকক এওঁলোকে টাৰ্গেট কৰে বুলি মন্তব্য কৰিছে বজৰং দলে পূৰ্বতে মিয়া শ্ৰমিকক টাৰ্গেট কৰিছিল মিয়া শ্ৰমিকক নিষিদ্ধ কৰিছিল আৰু বৰ্তমান সময়ত বৰদিন উদযাপনক লৈ এই কাণ্ড কৰিছে আৰু এই কাণ্ড আটাইতকৈ নিন্দনীয় বা আটাইতকৈ গৰিহণাৰ যোগ্য বুলি কৈছে আমচুৰ সভাপতিগৰাকীয়ে সংবিধানে সকলোকে সমান অধিকাৰ দিছে সকলোৰে নিজৰ নিজৰ অধিকাৰ আছে বৰদিন পালন কৰিব নে নকৰে সেয়া তেওঁলোকৰ নিজ ইচ্ছা গতিকে আমচুৰ সভাপতিগৰাকীয়ে পোনপটীয়াকৈ কৈছে এই ক্ষেত্ৰত বজৰং দলৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বাৰে বাৰে এনে কাণ্ড কৰি আহিছে সংখ্যালঘু হোৱাৰ কাৰণে টাৰ্গেট কৰি আহিছে এয়া হ'বলৈ দিয়া নহ'ব বজৰং দলক এইবাৰ উভতি ধৰিছে আমচুৰ সভাপতিয়ে বজৰং দলে বাৰে বাৰে এনে কাণ্ড কৰি আছে কিন্তু আমি মনে মনে বহি নাথাকো আমচুৰ সভাপতিগৰাকীয়ে পোনপটীয়াকৈ কৈছে আমি মনে মনে বহি নাথাকো আমচুৰ সভাপতিগৰাকীয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছে বজৰং দলৰ এই কাণ্ডক আৰু বজৰং দলে
খ্ৰীষ্টমাছ পালনক লৈ ভয়ংকৰ কাণ্ড কৰিছিলে খ্ৰীষ্টমাছৰ সামগ্ৰী জ্বলাই দিয়া পৰিলক্ষিত হৈছিলে দৃশ্যাংশ দেখুৱাই আছো এনেকৈ খ্ৰীষ্টমাছৰ সকলো সামগ্ৰী জ্বলাই দিয়া পৰিলক্ষিত হৈছিলে বাহিৰলৈ উলিয়াই আনি জ্বলাই দিছিলে আৰু স্পষ্টকৈ কৈছে বৰদিন আমাৰ সংস্কৃতি নহয় বৰদিন বৰ্জন কৰিব লাগে নলবাৰীত বৰদিন উদযাপন কৰিবলৈ দিয়া নহ'ব এনেকৈ শ্বপিং মলৰ ভিতৰৰ পৰা বৰদিনৰ সকলো সামগ্ৰী উলিয়াই আনি বাহিৰত জ্বলাই দিয়া পৰিলক্ষিত হৈছিলে আৰু তাৰ পিছতে বৰ্তমান সময়ত আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে তীব্ৰ ভাষাৰে গৰিহণা দিছে বজৰং দল কোন হয় বুলি প্ৰশ্ন কৰিছে বৰদিন উদযাপন কৰিব নে নকৰে সেয়া তেওঁলোকৰ ইচ্ছা কিন্তু বজৰং দলে বৰদিন বৰ্জন কৰিবলৈ বজৰং দলে ক'বলৈ কোন হয় প্ৰশ্ন উত্থাপন কৰিছে বজৰং দলৰ এই ক্ষেত্ৰত অধিকাৰ নাই বজৰং দলক উভতি ধৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ আৰু বজৰং দলে এটা কথা স্পষ্টকৈ কৈছিল বৰদিন আমাৰ সংস্কৃতি নহয় আমাৰ সংস্কৃতি পূজা হয় বিহু হয় গতিকে এইসমূহ আমি পালন কৰিব লাগে বৰদিন বৰ্জন কৰিব লাগে বুলি ৰাজপথৰ পৰাই হুংকাৰ দিছিল বজৰং দলে আৰু বৰ্তমান সময়ত বজৰং দলক উভতি ধৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে বজৰং দলে কৈছিলে খ্ৰীষ্টমাছ আমাৰ সংস্কৃতি নহয় খ্ৰীষ্টমাছ সংস্কৃতি নলবাৰীত নচলিব অসমত নচলিব বুলি মন্তব্য কৰিছে বৰদিনৰ সংস্কৃতি অসমত নচলিব এয়া বজৰং দলৰ হুংকাৰ খ্ৰীষ্টমাছৰ সামগ্ৰী বিক্ৰী কৰিবলৈ দিয়া নহ'ব বুলিও মন্তব্য কৰিছিলে আৰু বিক্ৰী কৰা সামগ্ৰীসমূহ জ্বলাই দিয়া পৰিলক্ষিত হৈছিলে আৰু বৰদিনৰ আনন্দৰ মাজতে এনে কাণ্ডক লৈ ৰাজ্যত চৰ্চা আৰম্ভ হৈছে আৰু বৰ্তমান সময়ত আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে উভতি ধৰিছে বজৰং দলৰ অধিকাৰ নাই বজৰং দলে কিয় এইবিলাক কাণ্ড কৰি আছে বুলি প্ৰশ্ন উত্থাপন কৰিছে বৰদিন উদযাপন কৰিব নে নকৰে সেই কথা তেওঁলোকৰ কোৱাৰ অধিকাৰ নাই নৈতিক অধিকাৰ পৰ্যন্ত নাই বুলি কৈছে ভাৰতীয় সংবিধানে সকলোকে সমান অধিকাৰ দিছে নিজৰ ধৰ্ম পালন কৰা বা নিজৰ ধৰ্ম উদযাপন কৰাৰ অধিকাৰ সকলোৰে আছে বজৰং দলে বাধা আৰোপ কৰিব নোৱাৰে আৰু তেওঁলোকক প্ৰশাসনক কৈছে নলবাৰী প্ৰশাসনক কৈছে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক আৰু বৰ্তমান সময়ত আমচুৰ সভাপতিগৰাকীয়ে কি মন্তব্য কৰিছে দেখুৱাই লোৱাৰ চেষ্টা কৰিছে এই পবিত্ৰ বৰদিনৰ খ্ৰীষ্টমাছৰ সামগ্ৰী যোৱাকালি দেখিছোঁ নলবাৰীত বজৰং দলৰ নামৰে কিছু যুৱকে যি ধৰণে ভাংচুৰ কৰিছে যি ধৰণে কথা বতৰাবিলাক কৈছে স্কুলত গৈ বৰদিন পালন কৰিব লগা স্কুলত গৈ তাতে কৰা দেখিবলৈ পোৱা গৈছে এই কাৰ্যটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ গৰিহণা দিছোঁ কাৰণ ভাৰতবৰ্ষৰ সংবিধানে আমাক নিজৰ নিজৰ ধৰ্ম কৰাৰ সকলোকে অধিকাৰ দিছে গতিকে ইয়াত কোনেও কাৰো ধৰ্ম কৰাত বাধা আৰোপ কৰিব নোৱাৰে কিন্তু কাৰ সাহসত এই বজৰং দলৰ নাম লৈ বজৰং দলৰ কিছু উদণ্ড এই ধৰণৰ খ্ৰীষ্টমাছৰ সামগ্ৰী ভাল লণ্ডভণ্ড কৰিলে স্কুলত আক্ৰমণ কৰিলে বৰদিন পালন কৰিব নোৱাৰিলে এই সাহস কাৰ উচতনিত পালে এইটোহে ডাঙৰ প্ৰশ্ন আচলতে বুজা গৈ আছে যে নলবাৰী জিলাত ইয়াৰ আগতে দেখিছোঁ যে শ্ৰমিকৰ ওপৰত নিৰ্মমভাৱে আক্ৰমণ কৰা হৈছে শ্ৰমিকৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে তাৰপিছতো নলবাৰী জিলা আয়ুক্ত নলবাৰী জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে আচলতে এইসকল ভণ্ড নেতাৰ ওচৰত আঁঠু লৈছে নেকি আজি নলবাৰী জিলাত এই ধৰণে পবিত্ৰ বৰদিনৰ খ্ৰীষ্টমাছৰ সামগ্ৰী ভাঙচুৰ কৰা ধৰ্ম পালন কৰিব নোৱাৰা শ্ৰমিকৰ ওপৰত নলবাৰী আক্ৰমণ কৰাৰ পিছত কিয় তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে খুব দুখ পাইছোঁ যে এজনৰ ধৰ্ম কৰিব যোৱা অনুষ্ঠানত ধৰ্মীয় সামগ্ৰী খ্ৰীষ্টমাছৰ সামগ্ৰী এইবোৰ ভাঙিছোঁ লণ্ডভণ্ড কৰা ধৰ্ম পালন কৰিব নোৱাৰা এই ধৰণৰ কথা বতৰা কোৱাটো অসমত কিন্তু আমি প্ৰথমবাৰে এনেকুৱা ঘটনা আমি দেখিবলৈ পালোঁ এজন অসমীয়া যুৱক হিচাপে আমি লজ্জাবোধ কৰিছোঁ আৰু এজন অসমীয়া হিচাপে আমি বহুত দুখ পাইছোঁ গতিকে আমি সকলোৰে লগত সমিল মিলেৰে অসমত বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বী লোক আছে আমি সকলোৰে লগত সমিল মিলেৰে অসমখন আগুৱাই লৈ যাব লাগিব আৰু যোনে যাৰ যি ধৰ্ম পালন কৰে সেই ধৰ্ম পালন কৰি থাকিব গতিকে ইয়াত কোনো ধৰণৰ বাধা আৰোপ কৰিব আজি সংখ্যালঘু হোৱাৰ বাবেই আজি খ্ৰীষ্টান ভাইসকলে সংখ্যালঘু হোৱাৰ বাবে যদি এই ধৰণৰ আক্ৰমণ এইটো কোনো পধ্যে মানি ল'ব নোৱাৰি সকলোকে নিজৰ নিজৰ ধৰ্ম কৰাৰ ক্ষেত্ৰত যাতে কোনো বাধা আৰোপ কৰিব নোৱাৰে তাৰ কাৰণে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ গতিকে আমি অসমবাসী ৰাইজক আহ্বান জনাইছোঁ আহক আমি সকলোৱে মিলিজুলি আমি শান্তি সম্প্ৰীতি ভাতৃত্ববোধ ঐক্য আমি স্থাপন কৰোঁ আমি ইয়াত শংকৰদেৱ আজান ফকীৰ গুৰুজনা মাধৱদেৱ গুৰুজনা এইখন বৰ অসম গতিকে এইখন অসমত আমি এনেকুৱা ধৰণৰ হিংসা বিদ্বেষ মানে এজনে আনজনক ঘৃণা কৰা ধৰ্মক ঘৃণা কৰা এই ধৰণৰ পৰিৱেশৰ পৰা মানে ওলাই আহি আৰু যিসকলে এই ধৰণৰ কামবিলাক কৰিছে তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰোঁ যে পবিত্ৰ বৰদিনৰ খ্ৰীষ্টমাছৰ সামগ্ৰী যোৱাকালি দেখিছোঁ নলবাৰীত বজৰং দলৰ নামৰে কিছু যুৱকে যি ধৰণে ভাংচুৰ কৰিছে যি ধৰণে কথা বতৰাবিলাক কৈছে স্কুলত গৈ বৰদিন পালন কৰিব লগা স্কুলত গৈ তাতে কৰা দেখিবলৈ পোৱা গৈছে এই কাৰ্যটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ গৰিহণা দিছোঁ কাৰণ
ভাৰতবৰ্ষৰ সংবিধানে আমাক নিজৰ নিজৰ ধৰ্ম কৰাৰ সকলোকে অধিকাৰ দিছে। গতিকে ইয়াত কোনেও কাৰো ধৰ্ম কৰাত বাধা আৰোপ কৰিব নোৱাৰে। কিন্তু কাৰ সাহসত এই বজৰং দলৰ নাম লৈ বজৰং দলৰ কিছু উদণ্ড এই ধৰণৰ খ্ৰীষ্টমাছৰ সামগ্ৰী লণ্ডভণ্ড কৰিলে, স্কুলত আক্ৰমণ কৰিলে, বৰদিন পালন কৰিব নোৱাৰিলে, এই সাহস কাৰ উচতনিত পালে? এইটোহে ডাঙৰ প্ৰশ্ন। আচলতে বুজা গৈ আছে যে নলবাৰী জিলাত ইয়াৰ আগতে দেখিছোঁ যে শ্ৰমিকৰ ওপৰত নিৰ্মমভাৱে আক্ৰমণ কৰা হৈছে, শ্ৰমিকৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে। তাৰপিছতো নলবাৰী জিলা আয়ুক্ত, নলবাৰী জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে আচলতে এইসকল ভণ্ড নেতাৰ ওচৰত আঁঠু লৈছে নেকি? আজি নলবাৰী জিলাত এই ধৰণে পবিত্ৰ বৰদিনৰ খ্ৰীষ্টমাছৰ সামগ্ৰী ভাঙচুৰ কৰা, ধৰ্ম পালন কৰিব নোৱাৰা শ্ৰমিকৰ ওপৰত নলবাৰী আক্ৰমণ কৰাৰ পিছত কিয় তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে? খুব দুখ পাইছোঁ যে এজনৰ ধৰ্ম কৰিব যোৱা অনুষ্ঠানত ধৰ্মীয় সামগ্ৰী, খ্ৰীষ্টমাছৰ সামগ্ৰী এইবোৰ ভাঙিছোঁ, লণ্ডভণ্ড কৰা, ধৰ্ম পালন কৰিব নোৱাৰা এই ধৰণৰ কথা বাৰ্তা কোৱাটো অসমত কিন্তু আমি প্ৰথমবাৰে এনেকুৱা ঘটনা আমি দেখিবলৈ পালোঁ। এজন অসমীয়া যুৱক হিচাপে আমি লজ্জাবোধ কৰিছোঁ আৰু এজন অসমীয়া হিচাপে আমি বহুত দুখ পাইছোঁ। গতিকে আমি সকলোৰে লগত সমিল মিলেৰে, অসমত বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলম্বীৰ লোক আছে, আমি সকলোৰে লগত সমিল মিলেৰে অসমখন আগুৱাই লৈ যাব লাগিব আৰু যোনে যাৰ যি ধৰ্ম পালন কৰে সেই ধৰ্ম পালন কৰি থাকিব। গতিকে ইয়াত কোনো ধৰণৰ বাধা আৰোপ কৰিব নাই। আজি সংখ্যালঘু হোৱাৰ বাবেই, আজি খ্ৰীষ্টান ভাইসকলে যে সংখ্যালঘু হোৱাৰ বাবে যদি এই ধৰণৰ আক্ৰমণ, এইটো কোনো পধ্যে মানি ল'ব নোৱাৰি। সকলোকে নিজৰ নিজৰ ধৰ্ম কৰাৰ ক্ষেত্ৰত যাতে কোনো বাধা আৰোপ কৰিব নোৱাৰে, তাৰ কাৰণে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব কাৰণে মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। গতিকে আমি অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, আহক আমি সকলোৱে মিলিজুলি আমি শান্তি সম্প্ৰীতি ভাতৃত্ববোধ ঐক্য আমি স্থাপন কৰোঁ। আমি ইয়াত শংকৰদেৱ আজান ফকীৰ গুৰুজনা মাধৱদেৱ গুৰুজনা এইখন বৰ অসম। গতিকে এইখন অসমত আমি এনেকুৱা ধৰণৰ হিংসা বিদ্বেষ এজনে আনজনক ঘৃণা কৰা, ধৰ্মক ঘৃণা কৰা এই ধৰণৰ পৰিৱেশৰ পৰা ওলাই আহি আৰু যিসকলে এই ধৰণৰ কামবিলাক কৰিছে তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰোঁ। যে এই পবিত্ৰ বৰদিনৰ খ্ৰীষ্টমাছৰ সামগ্ৰী যোৱাকালি দেখিছোঁ নলবাৰীত বজৰং দলৰ নামৰ কিছু যুৱকে যি ধৰণে ভাঙচুৰ কৰিছে, যি ধৰণে কথা বাৰ্তাবিলাক কৈছে, স্কুলত গৈ বৰদিন পালন কৰিব লগা স্কুলত গৈ তাতে আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে। এই কাৰ্যটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। কাৰণ ভাৰতবৰ্ষৰ সংবিধানে আমাক নিজৰ নিজৰ ধৰ্ম কৰাৰ সকলোকে অধিকাৰ দিছে। গতিকে ইয়াত কোনেও কাৰো ধৰ্ম কৰাত বাধা আৰোপ কৰিব নোৱাৰে। কিন্তু কাৰ সাহসত এই বজৰং দলৰ নাম লৈ বজৰং দলৰ কিছু উদণ্ড এই ধৰণৰ খ্ৰীষ্টমাছৰ সামগ্ৰী লণ্ডভণ্ড কৰিলে, স্কুলত আক্ৰমণ কৰিলে, বৰদিন পালন কৰিব নোৱাৰিলে, এই সাহস কাৰ উচতনিত পালে? এইটোহে ডাঙৰ প্ৰশ্ন। আচলতে বুজা গৈ আছে যে নলবাৰী জিলাত ইয়াৰ আগতে দেখিছোঁ যে শ্ৰমিকৰ ওপৰত নিৰ্মমভাৱে আক্ৰমণ কৰা হৈছে, শ্ৰমিকৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে। তাৰপিছতো নলবাৰী জিলা আয়ুক্ত, নলবাৰী জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে আচলতে এইসকল ভণ্ড নেতাৰ ওচৰত আঁঠু লৈছে নেকি? আজি নলবাৰী জিলাত এই ধৰণে পবিত্ৰ বৰদিনৰ খ্ৰীষ্টমাছৰ সামগ্ৰী ভাঙচুৰ কৰা, ধৰ্ম পালন কৰিব নোৱাৰা শ্ৰমিকৰ ওপৰত নলবাৰী আক্ৰমণ কৰাৰ পিছত কিয় তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে? খুব দুখ পাইছোঁ যে এজনৰ ধৰ্ম কৰিব যোৱা অনুষ্ঠানত ধৰ্মীয় সামগ্ৰী, খ্ৰীষ্টমাছৰ সামগ্ৰী এইবোৰ ভাঙিছোঁ, লণ্ডভণ্ড কৰা, ধৰ্ম পালন কৰিব নোৱাৰা এই ধৰণৰ কথা বাৰ্তা কোৱাটো অসমত কিন্তু আমি প্ৰথমবাৰে এনেকুৱা ঘটনা আমি দেখিবলৈ পালোঁ। এজন অসমীয়া যুৱক হিচাপে আমি লজ্জাবোধ কৰিছোঁ আৰু এজন অসমীয়া হিচাপে আমি বহুত দুখ পাইছোঁ। গতিকে আমি সকলোৰে লগত সমিল মিলেৰে, অসমত বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলম্বীৰ লোক আছে, আমি সকলোৰে লগত সমিল মিলেৰে অসমখন আগুৱাই লৈ যাব লাগিব আৰু যোনে যাৰ যি ধৰ্ম পালন কৰে সেই ধৰ্ম পালন কৰি থাকিব। গতিকে ইয়াত কোনো ধৰণৰ বাধা আৰোপ কৰিব নাই। আজি সংখ্যালঘু হোৱাৰ বাবেই, আজি খ্ৰীষ্টান ভাইসকলে যে সংখ্যালঘু হোৱাৰ বাবে যদি এই ধৰণৰ আক্ৰমণ, এইটো কোনো পধ্যে মানি ল'ব নোৱাৰি। সকলোকে নিজৰ নিজৰ ধৰ্ম কৰাৰ ক্ষেত্ৰত যাতে কোনো বাধা আৰোপ কৰিব নোৱাৰে, তাৰ কাৰণে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব কাৰণে মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। গতিকে আমি অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, আহক আমি সকলোৱে মিলিজুলি আমি শান্তি সম্প্ৰীতি ভাতৃত্ববোধ ঐক্য আমি স্থাপন কৰোঁ। আমি ইয়াত শংকৰদেৱ আজান ফকীৰ গুৰুজনা মাধৱদেৱ গুৰুজনা এইখন বৰ অসম। গতিকে এইখন অসমত আমি এনেকুৱা ধৰণৰ হিংসা বিদ্বেষ এজনে আনজনক ঘৃণা কৰা, ধৰ্মক ঘৃণা কৰা এই ধৰণৰ পৰিৱেশৰ পৰা ওলাই আহি আৰু যিসকলে এই ধৰণৰ কামবিলাক কৰিছে তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰোঁ। যে এই পবিত্ৰ বৰদিনৰ খ্ৰীষ্টমাছৰ সামগ্ৰী যোৱাকালি দেখিছোঁ নলবাৰীত বজৰং দলৰ নামৰ কিছু যুৱকে যি ধৰণে ভাঙচুৰ কৰিছে, যি